নিশা বোকাখাতৰ সাপজুৰি পাণবাৰীস্থিত আৰক্ষী শিবিৰত গ্ৰেনেড বিস্ফোৰণ। গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ সাপজুৰি পাণবাৰীত নিশা CRPFৰ শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি মানে সেই জেগাই জেগাই ভাত বনাইছিলোঁ। আমি আনখন গৰম দিন হ'লে আমি তাৰমানে এইখিনিতে বহি থাকোঁ। সেইটোৱে মানে সুযোগ লৈ পেলাই আজি আমাৰ আটাইকেইটা প্ৰাণ শেষেই হ'লহেঁতেন। আৰু আমি বহুত কষ্টত থাকোঁ। ইয়াতে তাৰমানে বৰষুণ চৰষুণ পৰে, ভিতৰত মানে আকৌ গৰমত থাকিব নোৱাৰি, ফেন চেন নাই। বহুত কষ্ট আমি হেৰিকৈ পেলাই যিমান ডিউটি চিউটি মাৰি পেলাই থাকোঁ। কিন্তু আজি মটৰচাইকেলৰ শব্দ শুনিছিলে নেকি? মটৰচাইকেলৰ শব্দ মানে আমি হেৰি আঁতৰত থৈ আহিছে, সেইটো শুনাহেঁতেন ওলাই থাকিলোঁহেঁতেন। কিন্তু সেইবোৰ আমি একো নুশুনিলোঁ। যেতিয়া চব চন্দ্ৰই মানে নাথাকে, মানে আমাৰ সেই ডিউটিলৈ গৈ থাকোঁ যে প্ৰতিজন ডিউটিৰ পৰা আহি পেলাই কৰি ৰেষ্ট লওঁ, আকৌ গুচি যাওঁ। তেনেকুৱা কিমানজন থাকে আপোনালোকে? আমাৰ 18জন টোটেল। 18জন হয়। ঘৰটো আছে দেখোন। চন্দ্ৰই মানে হেৰি হ'ল, আমাৰ মানুহ কেতিয়াবা এটাইকেইটা যাবলগীয়া হৈ যায়, দুই এজন থাকি যায়। আমি ভিতৰতে থাকোঁ যেনিবা সেইকেইটা চন্দ্ৰ হিচাপে মানে হাতীয়া পত্ৰ নাই যে আমাৰ লাঠি গাঁও নাহে। আমি তাৰমানে আমাক আনিছিলে এই বাগান ডিউটিৰ কাৰণে, আমাক বাগান ডিউটিৰ কাৰণে আনিছিলে। আনি পেলাই যেনিবা আমাক এতিয়া সেই ডিউটি খটুৱাই পেলাই ইয়াতে ৰাখিছে, আমি ইয়াতে আছোঁ। আপুনি 11 APBN? হয়, 11 APBN। তেতিয়া আপুনি কি কৰি আছিলে? তেতিয়া আমি সেই নিজৰ নিজৰ ৰুমত ভাত বনাই আছিলোঁ। সেই ভাত বনাই আটাইকেইটা যদি আমি বাহিৰত থাকিলেতো আমি ইয়াতে মানে অকণমান গৰম উঠিলে আটাই সবা বহোঁ ইয়াতে। বহাৰ কাৰণে যেনিবা আমি সেই এই ভাত বনাই থকাৰ কাৰণে আমাৰ আটাইকেইটা প্ৰাণটো বাচিলে। নতুন গ্ৰেনেড যিটো শব্দই আমাক মানে হেৰি কৰিছে, তাৰমানে আমাৰ এই ডেড বডিহে পালে এটা খবৰ। তিনিজন কি কৰি আছিলে? তিনিজন কি কৰি আছিলে? তিনিজন ভাত বনাই আছিলে ৰুমত। যিজন আহত হৈছে তেওঁলোকে কি? তেওঁ ভাত বনাই আছিলে ৰুমত। গ্ৰেনেডটো ক'ত পৰিছে? গ্ৰেনেড সেয়া এই ৰাস্তাৰ ওচৰত, এইটো আমাৰ মন্দিৰৰ মুখত মুকলি জেগা, মানে বাহিৰৰ পৰা মুকলি ঠাইত পৰিছে। মুকলি ঠাইত পৰিছে, বাহিৰৰ পৰা দলিয়াই দিছে। বাহিৰৰ পৰা দলিয়ালে। এখন চলন্ত বাইকৰ পৰা দুৰ্বৃত্তৰ দলে গ্ৰেনেড দলিয়াই যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উক্ত গ্ৰেনেড বিস্ফোৰণত 3জন আৰক্ষীৰ জোৱান গুৰুতৰভাৱে আহত হোৱাৰ কথা জানিব পৰা গৈছে। এইটো পাণবাৰীৰ অৰিজিনেলি CRP কেম্প, কিন্তু এতিয়া CRPF নাই। আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে। প্ৰায় 8:20-25 বজাত এখন বাইক এইফালেদি খুব জোৰেৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ। আৰু ইয়াৰ পাছতে এটা গ্ৰেনেডৰ নিচিনা এটা চাউণ্ড হৈছে, কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে, কিন্তু ভেৰি চিম্পল ইঞ্জুৰি। তেওঁলোক এতিয়া বোকাখাত SKM চিভিল হস্পিটেলত আছে। আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে। দুজনৰ ভৰিত দুখ পাইছে, এজনৰ মাথাত অলপ টাইপত দুখ পাইছে। কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ। এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই। আহত অসম আৰক্ষীৰ জোৱানকেইজন সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিণ্টু হাজৰিকা। উল্লেখযোগ্য যে উক্ত স্থানত পূৰ্বতে CRPFৰ কেম্প আছিল যদিও বৰ্তমান অসম আৰক্ষীৰ বেটেলিয়নে শিবিৰ হিচাপে ব্যৱহাৰ কৰে। আনহাতে তিনিওকে বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান অব্যাহত ৰাখিছে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। ঘটনাটো সংঘটিত হৈছে কাৰ্বি পাহাৰ গাতে লাগি আছে, তাৰ পৰা নটি ৰোডত। তাত CRPF আছিলে, এতিয়া কিন্তু আছাম বেটেলিয়নৰ এটা ট্ৰুপ তাত আছিলে। মই ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ চিকিৎসালয়লৈ আহিছোঁ। চিকিৎসাধীন হৈ থকা জোৱানকেইজনৰ খা খবৰ ল'লোঁ আৰু চিকিৎসকে আমাক জনালে যে খুব মেজৰ ইনজুৰি হোৱা নাই। এক্সৰে কৰিছে আৰু প্ৰাৰম্ভিক চিকিৎসা ইতিমধ্যে কৰিছে। তথাপিও অবজাৰ্ভেশ্যনত তেওঁলোকক ইয়াতে ৰাখিব। আৰু আমি গম পাইছোঁ যে ইতিমধ্যে আৰক্ষী অধীক্ষককে ধৰি পুলিচ ফ'ৰ্চ তালৈকে ৰাওনা হৈছে, অনুসন্ধান আৰম্ভ কৰিছে। নিতান্তই দুৰ্ভাগ্যজনক এই ঘটনাটো, কাৰণ বোকাখাতত এনেকুৱা ঘটনা হোৱা নাই। অৱশ্যে ইয়াতে ৰাইন' পচিং সঘনে হৈ থাকে, আপোনালোকে জানেই। আৰু আপোনালোকে দেখিছে যে এই ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে চকু ৰাখিছে যে কাজিৰঙা অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষিত হওক। কোনোটো নাই তেনেকুৱা ঠিক নহয়। আচম্বিতেতো আৰু বহুত ঘটনাই সংঘটিত হ'ব পাৰে। গতিকে ঘটনা তদন্ত কৰিলে ওলাব আচলতে ঘটনাৰ গুৰি ক'ত, কিহৰ কাৰণে ঘটনা সংঘটিত হ'ল, কেনেকৈ সংঘটিত হ'ল। গতিকে তদন্ত হ'বলৈ দিয়ক এনেই। কিন্তু এটা কথা আপোনালোকে দেখিছে যে যোৱা বছৰকেইটাত ৰাজ্যখনত কেনে পৰিৱেশ বিৰাজ কৰিছে। গতিকে এনেকুৱা ঘটনাৰ ক্ষেত্ৰত কেতিয়াও চৰকাৰে
হাত সাপতি বহি নাথাকে আমাৰ চৰকাৰৰ প্ৰথম কথা যে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰা জনসাধাৰণে কোনো ভয় খোৱাৰ শংকিত হোৱাৰ কোনো কাৰণ নাই